গহপুৰ বাপুজী স্কুলৰ আমি বিদ্যালয় প্ৰাংগণত আটক ধুনীয়া কাৰ্যসূচীৰে আমি আজি শিশু দিৱস উদযাপন কৰিব ওলাইছোঁ। আৰু এই শিশু দিৱসৰ আৰম্ভণিতে আমি পণ্ডিত জৱাহৰলাল নেহৰুদেৱৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰিলোঁ, বন্তি প্ৰজ্বলন কৰিলোঁ। তাৰপিছত আমি আমাৰ আমন্ত্ৰিত অতিথিবিলাক তেওঁলোক আহিছিল, তেওঁলোকৰ দ্বাৰা আমি বৃক্ষৰোপণ কাৰ্যসূচী সমাপ্ত কৰিলোঁ। তাৰপিছত আমি কবিতা আবৃত্তি প্ৰতিযোগিতা, বক্তৃতা প্ৰতিযোগিতা, লগতে আধুনিক নৃত্য প্ৰতিযোগিতা আমি এতিয়াও চলি আছে। আৰু লগতে আমি আমাৰ আমন্ত্ৰিত অতিথি মাননীয় ইউ ছাৰ, ডক্টৰ আনিছুৰ ৰহমান দেৱ, BRP ছাৰ, বড়োদেৱ, লগতে CRCC মহোদয় আৰু ভালেমান অতিথি আমি আমন্ত্ৰণ কৰিছোঁ। লগতে বিশিষ্ট সাংবাদিক মহোদয় নয়ন শৰ্মাদেৱক আমি আমন্ত্ৰণ জনাইছিলোঁ। তেখেতে বহুমূলীয়া ভাষণেৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলক আপ্লুত কৰিলে। আশা কৰিছোঁ আজি শিশু দিৱসৰ এই প্ৰাকখনত দেশৰ প্ৰতিগৰাকী শিশুৱে একো একোগৰাকী ভৱিষ্যতৰ সুনাগৰিক হৈ ভৱিষ্যত জীৱনৰ মাৰ্গদৰ্শক হওক, প্ৰতিগৰাকী মাৰ্গদৰ্শক হওক। আমি আমাৰ গহপুৰ বাপুজী স্কুলৰ বিদ্যালয়ৰ বাকৰিৰ পৰা তাকেই কামনা কৰিছোঁ।